চাওক এইটো আমাৰ টিহু টাউনৰ 5 নম্বৰ ৱাৰ্ডৰ মানে এইটো ৰাস্তা টিহু বনগাঁও এইটো মুখ্য ৰাস্তা এই মুখ্য ৰাস্তাটোত এই যিটো পকী ৰাস্তা বনাইছে ঠিকাদাৰে এই ঠিকাদাৰে তেওঁৰ সম্পূৰ্ণ বিল আদায় কৰি লৈছে 6 মাহ হোৱা নাই এইটো বৃহৎ বৃহৎ গাঁথা কিন্তু এনেকুৱা এই গাঁতত বহুত ল'ৰা ছোৱালী স্কুলৰ পৰা ল'ৰা ছোৱালী সৰু সৰু গাড়ী অকস্মাত আহি মানে পৰি যায় সোমাই যায় বহুতৰ হাত ভাঙিছে বহুতৰ ভৰি ভাঙিছে এনেকুৱা ধৰণৰ বহুত 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 অসুবিধা হৈছে গতিকে আমি এই বিষয়টো লৈ কন্ট্ৰেক্টৰ বা আমাৰ চৰকাৰক অসম চৰকাৰক এই বিষয়টো অৱগত কৰিব লাগে আৰু যিসকলে কৰিছিল তেওঁলোকে এইটো সম্পূৰ্ণ তেওঁলোকে কৰিব না অসম চৰকাৰে কৰিব এইটো সম্পূৰ্ণ মানে কৰি দিব লাগে নহ'লে আমাৰ এই যাতায়াত অৱস্থাটো বহুতেই অসুবিধা হৈছে লোক নিৰ্মাণ বিভাগৰ এজন অভিযন্তা থাকে আচলতে পৰৱৰ্তী নিৰ্মাণৰ কৰাৰ সময়ত কিন্তু তেখেতক ইয়াতে উপস্থিত নাছিলে তেওঁ আমি যিহেতু তেওঁক দেখাও পোৱা নাই গতিকে তেওঁ কি ক'ব তেওঁৰ দায়িত্ব আছে এটা এই ৰাস্তাটোৰ প্ৰতি লোক নিৰ্মাণৰ যিটো অধীক্ষক আছে তেওঁলোকতে এইটো দায়িত্ব গধুৰ তেওঁলোকতে এই ৰাস্তাটো ঠিকাদাৰক পাছ কৰি দিছে তাৰ ফলতে তেওঁলোকে বিল পাইছে গতিকে ফল' কৰি থোৱা নাই ইয়াত ফলকো নাই ইয়াত ফলকো দিয়া নাই আৰু তেওঁলোকৰ দায়িত্বখিনি তেওঁলোকে পালন কৰা নাই পালন কৰিলে হয়তো আজি এই ৰাস্তাটো এনেকুৱা নহয় আমাৰ বাৰিষা এইবাৰ মানে ইয়াত হোৱাই নাই বাৰিষা নোহোৱাতে এনেকুৱা গাঁতৰ সৃষ্টি হৈছে যদি আমি ঠিকাদাৰক মানে ফোন যোগে যোগাযোগ কৰিছিলোঁ তেওঁ কিন্তু ফোন নধৰে আমাৰ তেওঁলোকে ফোন এতিয়া নুঠায় তেওঁলোকৰ কামবিলাক শেষ কৰিলে গতিকে তেওঁলোকে এই ফোনবিলাক কিয় উঠাব স্থানীয় বিধায়কৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ কি আহ্বান গতিকে মই আপোনালোকৰ জৰিয়তে মই মুখ্যমন্ত্ৰী তথা আমাৰ অসম চৰকাৰৰ বিষয়াসকলক এই বিষয়টো লৈ অৱগত কৰিব খুজিছোঁ আৰু এইটো অতি সোনকালে টিহু টাউনৰ 5 নম্বৰ ৱাৰ্ডৰ টিহু বনগাঁও ৰাস্তাটো যিখন পকী দলং আছে টিহু নদীৰ ওপৰত সেইখন যদি সম্পূৰ্ণ ঠিক কৰি দিয়ে নহ'লে এই মানুহখিনিৰ ইমানেই অসুবিধা হৈছে মানে ভাবিব নোৱাৰা আৰু মইতো কৈছোঁৱে বহুত ল'ৰা ছোৱালী এক্সিডেণ্ট হৈছে বহুতৰ হাত ভাঙিছে ভৰি ভাঙিছে গতিকে এইটো যাতে সম্পূৰ্ণকৈ নিৰাময় হৈ যায় তাৰ সুব্যৱস্থা কৰিবলৈ ঠিকাদাৰৰ বিলটো আচলতে বন্ধ কৰাৰ বাবে কি আহ্বান জনায় সম্পূৰ্ণ নোহোৱাকৈতো ঠিকাদাৰ আচলতে বিলটো পাব নালাগিছিলে যদি পাইছিলে তেওঁলোকৰ ওপৰতো বিহিত ব্যৱস্থা ল'ব লাগে বা তেওঁলোক ইয়াক মানে সম্পূৰ্ণ দায়িত্ব দি এই কামখিনি সম্পূৰ্ণ কৰাৰ মানে অধিকাৰ তেওঁলোকৰ ওপৰত চাপি দিব লাগে বা তেওঁলোকৰ দ্বাৰা এই কামটো কৰাব লাগে আয়ুক্তগৰাকীক কিয় জনাব নেকি নলবাৰী জিলা আমাৰ যিহেতুকে নলবাৰী জিলাৰ আয়ুক্ত মহোদয় তেখেতক নজনোৱা কোনো কথা নাই কিন্তু তেখেতকো জনাব তেখেতেও আহি ইয়াত চাব পাৰে কেনেকুৱা পৰিৱেশৰ সৃষ্টি হৈছে মুঠ আবণ্টিত ধন আছিল 24,80,000 টকা তাৰ কিন্তু একদম ন্যূনতম মানে খৰচ হোৱা নাই বুলি মানে বহুতে দাবী কৰি আছে আচলতে এইটো চবৰে ধাৰণা হয় 24,80,000 টকাৰ এইখন যিটো পকী দলং হৈছে ইয়াত যে নিম্ন মানদণ্ডৰ হৈছে এই কথাটো আমাৰ ৰাস্তা নিৰ্মাণ হয় পকী দলং মানে অনুমান কৰে গতিকে সেই হিচাপত তেওঁলোকে এইটো এনকুৱাৰী এটা কৰিব লাগে এই ৰাস্তাটো অকল এই 5 নম্বৰ ৱাৰ্ডৰ ৰাস্তা নহয় টিহু বনগাঁও সৰ্থেবাৰী বনগাঁও পাঠালা এইটো বৃহৎ এটা এলেকা বহুত গধুৰ যান বাহন চলে টিহু FCL আহে গধুৰ মালবাহী ট্ৰাকবিলাক আহে গতিকে ইয়াৰ ফলত এইটো ৰাস্তা হোৱা নাই এইটো নিম্নমানৰ হোৱাৰ কাৰণে এইবিলাক হৈ গৈছে চাওক আমাৰ ইয়াতে এই 24,80,000 টকাৰ আঁচনি এই আঁচনিটোত কি কৰিছে ইয়াতে এই ঠিকাদাৰবিলাকে চাওক এতিয়া এইফালে গাঁত সেইফালে আপুনি যাব নোৱাৰে এইবিলাক কি এই চৰকাৰৰ নে ঠিকাদাৰৰ এইবিলাক চৰকাৰে এইবিলাক ঠিকাদাৰক ধৰিব লাগে নে নালাগে লোক নিৰ্মাণ বিভাগৰ অভিযন্তা এজন থাকে কেনেকৈ দুৰ্নীতি কৰে মানে নাই সেইবিলাকো কি ক'ব আৰু সেইবিলাক নাহে খালি ঠিকাদাৰৰ মতে কামবিলাক চলি থাকে বহুত ঠাইত মানে গাঁতৰ সৃষ্টি হৈছে বহুতে এইবাৰ যাব না কি ক'ম তাৰ বিষয়ে এতিয়া আমিতো ক'ব লগা নাই আমিতো মুখ্যমন্ত্ৰী পকীপথ আঁচনি এই 24,80,000 টকা কিন্তু ইয়াতেতো মোৰ মতেতো 24 লাখ নহয় 10 লাখৰে কাম ইয়াত হোৱা নাই যে চক চিন্তা কৰক এতিয়া এই টকাবিলাকতো উলিয়াই নিব এতিয়া ইয়াক বন্ধ কৰক কি ক'ব এই মুহূৰ্তত স্থানীয় বিধায়কৰ জৰিয়তে মুখ্যমন্ত্ৰীক এতিয়া জনাব মানে কি এতিয়া তেখেতে চাই লওক গাঁতবিলাক চাই লওক চোৱাৰ পিছত তাহোন ব্যৱস্থা কৰক সেইটোৱে মোৰ আৰু এতিয়া মানে তেওঁলোকে কোনো এখন ফলকো আঁৰি থোৱা নাই এটা বৃহৎ গাঁতৰ সৃষ্টি হৈ আছে খালি এটা বাঁহৰ এটা কিবা দিছে এটা এই নাংমান সৰু ঠানি কাৰেণ্টৰ যি আছে তাতে পেলাই দিছে দুৰ্ঘটনা হোৱা নাই বৰ্তমান কিন্তু হ'লেই কি হ'ব পাৰে যিটো গাঁত এটা হৈছে এতিয়া গাঁতটোতো আমি দেখাই পাব গাঁতটো কিমান ডাঙৰ হৈছে দুৰ্ঘটনা হ'লে কাৰ দুখ হ'ব চৰকাৰৰতো হ'ব কি আহ্বান জনাওঁ আমিতো কৈ আছো এইবিলাক যে গাঁতৰ এই কৰক ঠিকাদাৰবিলাকে লুটি পুটি লৈ গ'ল এতিয়া সেই ঠিকাদাৰবিলাকে আহি মেৰামতি কৰক
কামটো কেনেকুৱা হৈছে আচলতে? কামটো একো নহ'ল, একো নহয়। একোৱে নহ'ল। বিধায়কক কি জনাব? বিধায়কে এতিয়া কি জনাব, আহে যায় আমাৰ এই হৰি মন্দিৰতো আহি তেখেতে কিবা কানি কৈ গ'ল, কিন্তু এইবিলাক গাঁত দেখাই নাই দেখোন এইবিলাক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।